নমস্কাৰ, মই জয়সূৰ্য বৰা। আপোনালোক সকলোকে ছাত্ৰ-ছাত্ৰীসকল সকলোকে ইতিমধ্যে ৰঙালী বিহুটো গ'লেই, ঈদ গ'ল, ৰঙালী বিহু গ'ল। কিন্তু সকলোকে এটা কথা কওঁ যে আপোনালোকৰ প্ৰকৃত যোনটো ৰঙালী বিহু সেইটোতো আহি আছে। যোনে ক্লাছ 10 পাইছে এবাৰ তেওঁলোকে অহা বছৰলৈ মেট্ৰিক দিব। কিয়নো আপোনালোকে প্ৰথম শ্ৰেণীৰ পৰাই যে ক্লাছ 1ৰ পৰাই বৰ্তমান ক্লাছ 10লৈকে 10 বছৰ কাল কেৱল এটা আশাতে পঢ়ি আছে যে মেট্ৰিকত আমাৰ ভাল ৰিজাল্ট হ'ব। আৰু তেওঁলোকৰ মাক দেউতাকে সদায় এটাই চিন্তা কৰি আহিছে যে মেট্ৰিকত মোৰ ছোৱালীজনীয়ে এনেকুৱা এটা ৰিজাল্ট কৰিব যোনটো ৰিজাল্টত মোক কি হ'ব, মোক সমাজত মানুহে অলপমান সন্মান কৰিব বা মোৰ ল'ৰাটো বা ছোৱালীজনী এটা সমাজত স্থান পাব। সেইটোৱে সপোন, বাকী একো সপোন নাই। তো তাৰ বাবে ক্লাছ 10ত আপোনালোকৰ মা দেউতাই যথেষ্ট কষ্ট কৰি এটা বস্তুৱে বিচাৰে যে আপোনাৰ এটা ভাল ৰিজাল্ট হওক, বুজি পাইছেনে? আৰু মোৰ এটা অনুৰোধ যে আপোনালোকে সদায় এইটো মন ৰাখিব যে এতিয়ালৈকে আপুনি কি কৰিলে সেইটো পিছৰ কথা, কিন্তু এতিয়াৰ পৰা আপুনি এনেকুৱাকৈ নিজক ব্যস্ত ৰাখক যাতে আপুনি এটা ভাল ফলাফল লাভ কৰিব পাৰে। ভাল ফলাফল মানে কেনেকুৱা, যে আপুনি এনেকুৱা এটা ৰিজাল্ট আনক যোনটো ৰিজাল্টত আপোনাৰ লগত আপোনাৰ ঘৰখনো ছেটিছফাইড হয়, বুজি পাইছেনে? আৰু সপোনবিলাক সদায় ডাঙৰ ল'ব, সৰু নল'ব। মানুহে সপোন দেখাত একো অসুবিধা নাই, আৰু সেই সপোনৰ লগত লগ দিবলৈ আমি ৰামানুজন টিউশ্যন চেণ্টাৰে সদায় যত্ন কৰি আহিছোঁ। কিয়নো যদিহে আপোনালোকে ভাবি আছে যে এটা ভাল টিউশ্যন চেণ্টাৰ, এটা ভাল কোচিং অৰ্গেনাইজেশ্যন আপোনালোকক লাগে আৰু এটা ভাল ৰিজাল্টৰ যদি আপোনালোকে আশা পালি ৰাখিছে, তেতিয়াহ'লে আপোনালোকে এটা কাম কৰিব, ৰামানুজন টিউশ্যন চেণ্টাৰৰ সৈতে সংযোগ কৰক। আমি আপোনালোকক সহায় কৰিম। আপোনালোকৰ সপোনত অগ্ৰগতি লাভ কৰিবৰ কাৰণে আমাৰ টীমে আপোনালোকক সহায় কৰিব। 2019ৰ পৰা আমি প্ৰত্যেক বছৰে ক্লাছ কৰি আহিছোঁ, আৰু হায়াৰ ছেকেণ্ডেৰীও আমি ক্লাছ কৰিছিলোঁ, এতিয়াও কমাৰ্চৰ আমি ক্লাছ কৰোঁ, আৰু ৰিজাল্টটো আমাৰ খুব ভাল হয়। হায়াৰ ছেকেণ্ডেৰী আমি ডিষ্ট্ৰিক্টৰ টপাৰলৈকে আমি পাইছোঁ। হায়াৰ ছেকেণ্ডেৰী কমাৰ্চৰ ডিষ্ট্ৰিক্ট টপাৰো আমাৰ চেণ্টাৰৰ পৰা আমি উলিয়াব পাৰিছোঁ। তেতিয়াহ'লে আপোনালোকে আমাৰ ওপৰত বিশ্বাস ৰাখক আৰু আমাৰ লগত লগ হওক। খুব ভাল ৰিজাল্ট হ'ব। প্ৰত্যেক বছৰে আমি ভাল ৰিজাল্ট আশা কৰোঁ আৰু তেনেকৈ লাভো কৰোঁ। ঠিক তেনেকৈ এইবাৰো আমাৰ ইতিমধ্যে ক্লাছ 10ৰ 50জনতকৈ অধিক এডমিশ্যন আমাৰ হৈ গৈছে। দন্দুৱা চাৰিআলিৰ লাইব্ৰেৰী বিল্ডিঙৰ ফাৰ্ষ্ট ফ্ল'ৰত আমি ক্লাছ কৰোঁ। আপোনালোকে আমাৰ যোনটো ডেছক্ৰিপশ্যনত আপোনালোকে নাম্বাৰসমূহ পাব, আৰু নাম্বাৰসমূহৰ লগত কথা পাতক। যদিহে আপুনি দন্দুৱা আঞ্চলিকৰ ওচৰৰ পাজৰৰ কোনোবা ষ্টুডেণ্ট হয়, তেতিয়াহ'লে আপোনালোকে অফলাইন ক্লাছ কৰিবৰ কাৰণে ভাল সুবিধা পাইছে। তেতিয়াহ'লে আমি বেছি কথা নকওঁ, আৰু বিশেষকৈ 9 আৰু 10ৰ এডমিশ্যনো হৈ আছে। ক্লাছো আমাৰ ষ্টাৰ্ট হৈছে। ক্লাছ 10ৰ ফাৰ্ষ্ট বেটছ আমাৰ ইতিমধ্যে 1 মাহ হোৱা নাই, 20-15 দিন হৈছে ফাৰ্ষ্ট বেটছ চলি যোৱা, আৰু ছেকেণ্ড বেটছ ষ্টাৰ্ট হ'ব। ছেকেণ্ড বেটছত যদি আপোনালোকে নাম লগাম বুলি ভাবিছে, এডমিশ্যন আমাৰ হৈ আছে। আপোনালোকে কণ্টেক্ট কৰক আমাৰ ডেছক্ৰিপশ্যনত গৈ লিংকত, আৰু আপোনালোকৰ সপোন আমি সাৰ্থক কৰিবলৈ যথেষ্ট যত্ন কৰিম। বিশেষকৈ ছাত্ৰ ছাত্ৰীসকল, আপোনালোকৰ মা দেউতাৰ প্ৰতি যদি ৰেছপনচিবিলিটি আছে, দায়িত্ববোধ আছে, আজিৰ পৰাই আপোনালোকে লাগি যাওক। আপোনালোকৰ সপোন আমি সাৰ্থক কৰিবলৈ, বাৰে বাৰে কৈ আছোঁ, আপোনালোকৰ সপোন আমি সাৰ্থক কৰিবলৈ সদায় যত্ন কৰিম। আৰু এইটোৱে হৈছে আপোনালোকৰ দায়িত্ববোধ, বা আপোনালোকে নিজক মা দেউতাৰ প্ৰতি থকা শ্ৰদ্ধা আৰু ভালপোৱাৰ প্ৰমাণ দিয়াৰ প্ৰথমটো ষ্টেপ। ইয়াতে আপুনি জীৱনটো গঢ়িবৰ বাবে প্ৰথম খোজটোৱে হৈছে মেট্ৰিক এক্সাম। মেট্ৰিক এক্সামত যদি আপোনাৰ ৰিজাল্ট ভাল হয়, তেতিয়া আপুনি এখন সমাজত আসন পাব। আপোনাক গোটেই সংগঠনৰ মানে যিমানবিলাক আমাৰ দাদা বাইদেউ আছে সকলোৱে আপোনালোকক আদৰি ল'ব। কলেজত আপোনালোকৰ এডমিশ্যনৰ ক্ষেত্ৰত সহায় হ'ব। যিকোনো স্কলাৰশ্বিপ লাভ কৰিব, UGC স্কলাৰশ্বিপ লাভ কৰিব, আৰু বেলেগ কিছুমান স্কলাৰশ্বিপ লাভ কৰিব। আৰু যিমানবিলাক আমাৰ প্ৰাইভেট কলেজ আছে তেওঁলোকে আপোনালোকক হয়তো সহায় কৰিব পইচা পাতিৰ ক্ষেত্ৰতো ভালদৰে পঢ়ি পেলাই আগুৱাই যাবলৈ। আৰু আমিও সদায় এইটোৱে ভাবোঁ যে আপোনালোকৰ ৰিজাল্ট ভাল হওক, আৰু যদি আপোনালোকৰ নিচিনা আমি কেইজনমান ল'ৰা ছোৱালীও যদি আমি আগুৱাই নিব পাৰোঁ, আপোনালোকৰ জীৱনত যদি আমি অলপ হ'লেও সহায় কৰিব পাৰোঁ আগুৱাই যোৱাত, সেয়ে হৈছে আমাৰ ৰামানুজন টিউশ্যন চেণ্টাৰৰ বাবে আশীৰ্বাদ। তো সেই আশীৰ্বাদৰ পৰা আমাক বঞ্চিত নকৰিব। আপোনালোকে যিমান সোনকালে পাৰে আপোনালোকৰ লগৰ বন্ধু বান্ধৱীবিলাকক ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, আৰু যোনে এডমিশ্যন ল'ম বুলি ভাবি আছে আমাৰ কণ্টেক্ট নাম্বাৰৰ লগত কথা পাতিব। আমি অতি সোনকালে লগ পাম, আশা থাকিল। ধন্যবাদ।